আপোনাৰ ডিউটি কেনেধৰণে চলিছে? ডিউটি এতিয়া 6টাৰ পৰা চলিছে। হয়, ৰাতিপুৱা 6টালৈকে। 6টালৈকে এতিয়া ঠিক ঠাক চলি আছে? চাকৰি কেইবছৰ আছে আপোনাৰ? আৰু এবছৰ আছে। ভালে থাকক দেই। লাগি আছে দিয়া। সময় হ'ল যথেষ্ট। গাড়ী আকৌ জেনেৰেল চেক কৰিবলৈ যাব কোৱা হ'ব। মেকানিকো আহিব এতিয়া আমাৰ গাড়ী জেনেৰেল চেক কৰিবলৈ যাতে কাইলৈ আকৌ যাত্ৰীবিলাকে অসুবিধা নাপায় বাটত। কৰিম এতিয়া মই গোটেইখিনি কাম লাগি যাম। এতিয়া জেনেৰেল চেক কৰিম আৰু ধৰি লওক গাড়ীখনটো চাবই লাগিব, কাইলৈ যাম যেতিয়া। গতিকে এইখিনি আৰু বাকী ধেৰ আমাৰ কিবা কিবি আছে, বজাৰ কৰা, খোৱা বোৱা সকলোখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তুমি কি কৰি আছা? গাটো ভাল নাই ন? নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আহি পালোহি বিহপুৰীয়া। প্ৰায় খানা পিনাত লাগি গ'লোঁ। গতিকে বাকী খানা পিনাখিনি মই সকলোখিনি আপোনালোকক দেখাই আছোঁ। কোনে বনাইছোঁ, কিহে খাইছোঁ, কিহে বনাইছোঁ, সকলোখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। কাৰণ মানুহৰ জীৱন চাওক, কোন ক'ত কেনেকৈ থাকিব লাগে সেইটো একমাত্ৰ ঈশ্বৰে জানে আৰু কৰ্মসূত্ৰে হয়তো থাকিবলগীয়া হয়। আজি কোনোবা আছে ভাল পকা ঘৰ, কোনোবা আছে কেঁচা ঘৰ, যদিও আছেতো পানী নপাকে, সেইটোৱে লাগে। আৰু দিয়ক যে কি নহওক আমাৰ জীৱনৰ কথা, অৰ্থাৎ মোৰ কৰ্তব্য বিয়ত মই কেনেকৈ থাকোঁ সেইখিনি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ। আজি খানাটো আমি লৈ ল'লোঁ। আপোনাৰ লৈ লৈছোঁ মটৰ, এইফালে আছে ইয়াত দালি, আৰু এইফালে মাছ ফ্ৰাই মাছ ইয়াত আমি দালিটো দিম এইখিনি, আৰু এইফালে এইখিনি কেঁচা মাছ আছে, লগত আছে ধনিয়া, আৰু আছে এইফালে ভাতৰ চাউল, মানে ইয়াখিনি ভাত বনাম, আৰু এইফালে মাছ ফ্ৰাই হৈ আছে ধুনীয়াকৈ, দেখিছেনে? এয়া মাছ ফ্ৰাই আহিছে। তেতিয়া ভালে তোমাৰ? ঠিক আছে, হয়। অঁ কোৱা। আপোনালোকৰ আশীৰ্বাদতে যিখিনি পাইছোঁ আগবঢ়াই আছোঁ। হয়, আজি এসাঁজ মিলি জুলি খাম বুলি। হয় হয় হয়। তো ঠিক আছে, লগতে তুমি এটা কথা কৈ দিয়া, তোমাৰ ছাৰ্ভিচটো ক'ৰ পৰা ক'লৈ বিহপুৰীয়াৰ পৰা তুমি যোৱা সেইটো আমি জানো বা ৰাইজে আজি জানিব। তোমাৰ বিহপুৰীয়াৰ পৰা কেইটা বজাত যোৱা, গুৱাহাটীত কেইটা বজাত পোৱাকৈ, গুৱাহাটীৰ পৰা কেইটা বজাত আহা, সকলোখিনি কথা ৰাইজক আজি তুমি এই ভিডিঅ'টোৰ দ্বাৰা জনাই দিয়াচোন। বৰ্তমান আমি আহোঁ পল্টন বজাৰ পৰা আমি 8টা বজাত এৰো গাড়ীখন। বিহপুৰীয়াত আমি 3টা বজাত আহি উপস্থিত হওঁ, আৰু ঠিক নেক্সট দিনা আমি ৰাতিপুৱা বিহপুৰীয়াৰ পৰা 6টা বজাত ওলাওঁ, আৰু আমি গুৱাহাটীত 1টা বজাত আমি পাই যাওঁ। অতি সুন্দৰ, 1টা বজাত গৈ পাই যায়গৈ। এইখন গাড়ী চেতিয়াই চলাই আছে 2307। এইখন গাড়ী যায় বিহপুৰীয়াৰ পৰা, বিহপুৰীয়া 6টা বজাত যায়, বিহপুৰীয়াৰ পৰা গুৱাহাটীত গৈ পায়গৈ 1টা বজাত। গতিকে সেই লাইট জ্বলি থকাখন আপোনাৰ যায় বিহপুৰীয়াৰ পৰা ডিব্ৰুগড়লৈ। বিহপুৰীয়াৰ পৰা ডিব্ৰুগড়লৈ যায় 6:30, আৰু ডিব্ৰুগড় পায়গৈ 11টা বজাত। ডিব্ৰুগড়ৰ পৰা ঘূৰি আহে 12:30 বজাত, আৰু বিহপুৰীয়াত পায়হি 5:45। কৰ্মই ধৰ্ম। গতিকে মই দেখালোঁ আমাৰ আজি জীৱনটোৰ কথা দেখাইছোঁ, আমি কেনেকৈ আছোঁ কি কথা সকলোখিনি দেখালোঁ। কিন্তু কৰ্মই ধৰ্ম হয় নাই কোৱা? য়েছ হয়, কৰ্মই ধৰ্ম। গতিকে কোনোবাই গাড়ী চলাইছে, কোনোবাই ডক্টৰ কৰিছে, কোনোবাই ইঞ্জিনিয়াৰ কৰিছে, কোনোবাই প্ৰফেচাৰ, কোনোবাই ইঞ্জিনিয়াৰ হৈছে, সেইটো বেলেগ কথা। আৰু কোনোবাই আদা ৰচুন খুন্দি মৰিছে, সেইটো বেলেগ কথা। কিন্তু মই এই ভিডিঅ'টোতে এটা ক'ব খুজিছোঁ, চাওক, কোনো নিজৰ কৰ্মক কেতিয়া সৰু বুলি নাভাবিব। কাৰণ কেলৈ আজি যিটো চিটত মই বহি আছোঁ, হয়তো বেলেগ এজনে সেই চিটটো মোৰ কৰ্মটো কোনোবাই কৰি দিব নোৱাৰে। নিজৰ কৰ্মত কেতিয়া লাজ নকৰিব। কোনোবাই দাখলৈ ওলাই গৈছে, কোনো কথা নাই, আপুনি কৰ্ম কৰিবলৈ গৈছে, চুৰ কৰিবলৈ যোৱা নাই, কাম কৰি যাওক, কামত লাজ নাই। চুৰ নকৰিব, ডকাইত নকৰিব, বেয়া কথা নক'ব, বছ বাকী বিন্দাছ চলি যাব। তুমি কি কোৱা? বৰ্তমান আমি খানা যোগাৰ কৰি আছোঁ, এয়া আদা ৰচুন খুন্দিবলৈ লৈছোঁ, ৰেডি কৰিছোঁ। এনেধৰণে চলিব। ইয়াত খুন্দাত যদি ভুল হয় আপোনালোকে উৰুৱাই দিব দেই, উৰুৱাই দিব। কথা হ'ল কি আছে, চব ঘৰত থাকিম, গৃহিণীয়ে বনাই দিব, ধুনীয়াকৈ আমি খাম। বাহিৰত থাকিম, আমি নিজে বনাই খাম। গতিকে এনেকৈ ধৰণে চলি আছে আমাৰ জীৱনবোৰ। এনেধৰণে আজি ইয়াত আছোঁ, হয়তো আজি আপোনালোকৰ লগ পাইছোঁ, কাইলৈ হয়তো আমি নাপাবও পাওঁ। কাৰণ কেলৈ আমি চব একেবাৰে ষ্টেমৰ প্ৰথমতে আমিয়ে থাকোঁ। আশীৰ্বাদ কৰক সদায়, যাতে আমি এনেধৰণে মিলি জুলি সদায় চলি থাকিব পাৰোঁ, সেইটোৱে আপোনালোকৰ পৰা আমি আশীৰ্বাদ বিচাৰোঁ। ধন্যবাদ। জীৱন কচু পাতৰ পানী কুলি কয়, জানা কুদনালৈ খুন্দি থাকোঁ মই, দেহা মৰম নিবা কৈছে নে দিবা দুদিনৰ কাৰণে দৈ ল'বা। এনেধৰণে ফুৰিবলৈ কৈ জীৱনবোৰ কটালে সদায় আহিবা, হাঁহি থাকিব, সদায় হাঁহি থাকিব। যিয়ে কৰ্ম নকৰক হাঁহিৰ ফূৰ্তিৰ মাজত থাকিব, আপোনাৰ আয়ুস বাঢ়িব। কাকো বেয়াভাৱে নল'ব, বছ ফূৰ্তি কৰি যাওক। নেভাবিব কিবা এটা কৰি আছোঁ বুলি নাভাবিব, কিন্তু দেই এইটো মোৰ মনৰ কথা।
কিন্তু ফূৰ্তি মাজত এনেকুৱা লাগিছে আমি যেন কিবা সকলোলে বাই বাই থাকি চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব শ্বেয়াৰ লাইক কমেণ্ট দিবলৈ নাপাহৰিব দেই ধন্যবাদ বাই বাই জয় আই অসম